নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 1 জানুৱাৰীৰ পৰা নতুন চিম লোৱাৰ ক্ষেত্ৰত হ'ব নতুন নিয়ম। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নতুনকৈ চিম ক্ৰয় কৰিব লাগিলে পালন কৰিব লাগিব কেইটামান নিয়ম। অনলাইন প্ৰবঞ্চনা ৰোধ কৰাৰ বাবে চিম ক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম। ক্ৰয়কৰ্তাৰ লগতে বিক্ৰেতায়ো ভংগ কৰিব নোৱাৰিব নতুন নিয়ম। চিম কাৰ্ড কিনিবলৈ 1 জানুৱাৰীৰ পৰা বাধ্যতামূলক ডিজিটেল KYC। চিম কাৰ্ড কিনিবলৈ যোৱা গ্ৰাহকে দিব লাগিব বায়োমেট্ৰিক ডাটা। গ্ৰাহকৰ সকলো তথ্য সন্নিৱিষ্ট হ'ব বায়োমেট্ৰিক পদ্ধতিৰে। ভুৱা চিম কাৰ্ড লোৱাসকলে 3 বছৰ পৰ্যন্ত খাটিব লাগিব কাৰাবাস। 50 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ভুৱা চিম কাৰ্ড ক্ৰয় কৰা লোকে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এফালে শান্তি চুক্তি আনফালে এনকাউণ্টাৰ হ'লে নহ'ব। অসমত পুলিচ ৰাজ চলিবলৈ দিয়া নহ'ব। পৰেশ বৰুৱাকো শান্তি আলোচনাৰ মাজলৈ আনক। প্ৰয়োজন হ'লে আলফাৰ স্বাধীন আৰু চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী হ'ব বীৰ লাচিত সেনা। অনা অসমীয়াই মাটি দখল কৰি শেষ কৰিছে, সেই মানুহবোৰক এনকাউণ্টাৰ কিয় কৰা নাই হিমন্ত চৰকাৰে? অনা অসমীয়া ব্যৱসায়ীক এনকাউণ্টাৰ কৰি দেখুৱাক, তেতিয়া জেপি সিঙক আমি গামোচা পিন্ধাম। আমাৰ খিলঞ্জীয়া মানুহক আকৌ এবাৰ পংগু কৰা হৈছে, তাত আমাৰ ক্ষোভ আছে। এনকাউণ্টাৰ বন্ধ নকৰিলে ৰাজপথত প্ৰতিবাদ হ'ব। আমাৰ সন্দেহ হৈছে গুপ্ত হত্যাৰ সেই দিন পুনৰ ঘূৰি আহিছে নেকি? মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, জ্বৰ, মূৰৰ বিষ, কাহ, শৰীৰৰ বিষ হ'লে সাৱধান। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। দেশজুৰি ক'ভিডে সৃষ্টি কৰিছে ত্ৰাসৰ। COVID-19ৰ নতুন ভেৰিয়েণ্ট JN.1ৰ সংহাৰ। দ্ৰুত গতিত বিয়পিছে এই মাৰাত্মক ভাইৰাছ। 24 ঘণ্টাত 5 জনৰ মৃত্যু হৈছে আৰু 702 জনৰ আক্ৰান্ত হৈছে। এতিয়ালৈ সক্ৰিয় ৰোগীৰ সংখ্যা 4097 গৰাকী। কেৰালাত সৰ্বাধিক আক্ৰান্ত নতুন ভেৰিয়েণ্টত। বিশ্ব স্বাস্থ্য সংস্থাই সকলোকে সজাগ হোৱাৰ নিৰ্দেশ দিছে।